ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 6 জীৱনীৰ পাঠ 2 ৰাজমাতা অহল্যা। পাঠ 2 ৰাজমাতা অহল্যা। আমাৰ দেশত বহু বীৰ বীৰাংগনা আছে। তেওঁলোকে দেশৰ সন্মান ৰক্ষাৰ হকে বহু ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ কিছুমানে দেশৰ হকে প্ৰাণ আহুতিও দিছে। জনহিতকৰ কামৰ মাজেৰেও কিছু লোক অমৰ হৈ আছে। তেনে এগৰাকী মহিয়সী নাৰীৰ বিষয়ে পাঠটোৰ জৰিয়তে জানো আহা। পঢ়ো আহা। আজিৰ পৰা প্ৰায় 300 বছৰ আগৰ কথা। এটি মাৰাঠা পৰিয়ালত এজনী ছোৱালী জন্ম হৈছিল। তেওঁৰ দেউতাক গাঁওখনৰ গাঁওবুঢ়া আছিল। 5জন ভাই ককাইৰ মাজত তেওঁ একমাত্ৰ ছোৱালী। সৰুৰে পৰা তেওঁ দৃঢ়মনা আছিল। সকলো কাম নিয়াৰিকৈ কৰাটো তেওঁৰ স্বভাৱ। সেয়ে তেওঁক সকলোৱে মৰমৰ চকুৰে চাইছিল। সেই ছোৱালীগৰাকী এদিন ইন্দোৰৰ মহাৰাণী হৈছিল। ইতিহাসৰ পাতত তেওঁ অহল্যাবাই হোলকাৰ হিচাপে জনাজাত। তেওঁ সগৌৰৱেৰে প্ৰায় 30 বছৰ শাসন চলাইছিল। সেইগৰাকী অহল্যাবাই হোলকাৰক মাৰাঠাসকলে ৰাজমাতা বুলি সম্বোধন কৰে। ইন্দোৰ মাৰাঠা সাম্ৰাজ্যৰ এখন প্ৰদেশ আছিল। সেই প্ৰদেশৰ শাসনকৰ্তা আছিল মলহাৰ ৰাও হোলকাৰ। তেওঁৰ খাণ্ডেৰাও নামৰ এজন পুত্ৰ আছিল। এই খাণ্ডেৰাওৰ সৈতে অহল্যাৰ বিয়া হৈছিল। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাগৰাকীৰ জন্মৰ কিছুদিনৰ পাছতে অহল্যাৰ স্বামীৰ মৃত্যু হয়। তাৰ পাছত প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অহল্যাই শহুৰেকক ৰাজকাৰ্য চলোৱাত সহযোগ কৰে। তেওঁ যুদ্ধবিদ্যাতো নিপুণ আছিল। তেওঁ পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা সেনাক নেতৃত্ব দিছিল। মলহাৰ ৰাও হোলকাৰৰ মৃত্যুৰ পাছত অহল্যাবাইৰ পুত্ৰ মালেৰাও হোলকাৰ ইন্দোৰৰ শাসক হৈছিল। কিন্তু 11 মাহৰ পাছত তেওঁৰো মৃত্যু হৈছিল। সেই অৱস্থাত সিংহাসন খালী হৈ পৰিছিল। এনে এক সংকট কালত প্ৰজাৰ দাবী মানি অহল্যাবাইয়ে ৰাজপদ চম্ভালিবলৈ বাধ্য হৈছিল। তেওঁ নিজৰ জ্ঞান, দক্ষতা আৰু দূৰদৰ্শিতাৰে শাসনভাৰ আগুৱাই নিছিল। ব্যক্তিগত স্বাৰ্থ আওকাণ কৰি প্ৰজাৰ সুখ আৰু সুৰক্ষাৰ কথাত তেওঁ অগ্ৰাধিকাৰ দিছিল। অহল্যাবাইৰ শাসনকাল মাৰাঠা সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য সময়। তেওঁ প্ৰজাৰ হিতৰ বাবে বহু কাম কৰিছিল। তেওঁৰ এনে কামৰ প্ৰশংসা আন ৰাজ্যলৈও প্ৰসাৰিত হৈছিল। তেওঁ উত্তৰ আৰু মধ্য ভাৰতৰ বহু মন্দিৰ নতুনকৈ সজাইছিল। তাৰ ভিতৰত বিখ্যাত সোমনাথ মন্দিৰ অন্যতম। এইদৰে প্ৰায় 30 বছৰ শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হয়। 30 বছৰ তেওঁ শাসন কৰাৰ পাছত তেওঁৰ মৃত্যু হৈছিল। এতিয়া আমি চাওঁ পাঠভিত্তিক ক্ৰিয়াকলাপ। এতিয়া প্ৰথমতে আছে 1 নম্বৰ উত্তৰ দিয়া। ক, অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিলে? এতিয়া আমি উত্তৰটো চাওঁ। লিখি থৈছোঁ। অহল্যাবাইৰ জন্ম এটি মাৰাঠা পৰিয়ালত হৈছিল। খটো চোৱা। অহল্যাবাইয়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল? অহল্যাবাইয়ে মাৰাঠাসকলক পানিপথৰ তৃতীয় যুদ্ধত নেতৃত্ব দিছিল। তাৰপিছত 3 নম্বৰ চোৱা। তেওঁ কিমান বছৰ শাসন কৰিছিল? গটো আছিলে তেওঁ কিমান বছৰ শাসন কৰিছিল? এতিয়া উত্তৰ হ'ব তেওঁ 30 বছৰ শাসন কৰিছিল। তাৰপিছত ঘটো আছে। ঘ প্ৰশ্নটো আছে অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল? ঘ উত্তৰটো হ'ব অহল্যাবাইক মাৰাঠাসকলে ৰাজমাতা বুলি অভিহিত কৰিছিল। ঘটো আছে স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল? প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ স্বামীৰ মৃত্যুৰ পিছত ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল। হ'ব। তাৰপিছত এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। এতিয়া অহল্যাবাইয়ে সকলো কাম কিয় কৰিছিলে?
প্ৰজাৰ সুখৰ বাবে এইটো কটোত আমি এই গোল চিনটো পূৰ কৰি দিছোঁ অহল্যাবাই শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখনৰ নাম আছিলে ইন্দুৰ এইটো গ মানে এইটো ইন্দুৰ মাৰাঠা সাম্ৰাজ্য এখন সেই প্ৰদেশৰ শাসন কৰিছিল এদিন ইন্দুৰৰ মহাৰাণী হৈছিল ইন্দুৰ তাৰপিছত আমি ইন্দুৰত দিছোঁ এতিয়া চোৱা জ্ঞান শব্দটো পাইছা তোমালোকে পাঠত জ্ঞান শব্দ পাইছা এই শব্দত থকা যুক্ত আখৰটো ব্যৱহাৰ হোৱা আন শব্দ পঢ়ি চাওঁ আহা জন্যজ্ঞ এইটো হ'ল যুক্ত আখৰটো জন্যজ্ঞ অজ্ঞ যজ্ঞ বিজ্ঞ জিজ্ঞাসা আজ্ঞা প্ৰজ্ঞা সংজ্ঞা বিজ্ঞান হ'ব এইখিনি তোমালোকে নিজে নিজে আকৌ পঢ়িবা তাৰপিছত চোৱা 4 নম্বৰ এই দুটা বাক্য লগ লগাই এটা বাক্য কৰিছে তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয় তেওঁলোকৰ এটি কন্যা সন্তানৰ জন্ম হয় দুইটা যদি আমি যোগ কৰোঁ তেতিয়া তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ জন্ম হয় হ'ব তাৰপিছত তুমিও তেনেকে বাক্য কেইযোৰ লগ লগাই একোটা বাক্য লিখা অমিতে কলম আনিছে অমিতে বহি আনিছে অমিতে কলম আৰু বহি আনিছে এনেকৈ লিখিব পাৰা ঠিক তেনেকৈ অৰ্পিতাই গান গায় যদুৱে গান গায় অৰ্পিতা আৰু যদুৱে গান গায় মই পঢ়ো মই লিখো মই পঢ়ো আৰু লিখো হ'ব পাঠত এতিয়া পুৰুষ আৰু মহিলা বুজোৱা ইয়াত লিখিবলৈ দিছে পাঠটোত আছিলে পুত্ৰ আৰু কন্যা ইয়াত তেনেকৈ ল'ৰাজন ছোৱালীগৰাকী বা ছোৱালীজনী লিখিব পাৰা মহাৰাজ মহাৰাণী স্বামী স্ত্ৰী হ'ব আচ্ছা ভাবো আৰু লিখো আহা অহল্যাবায়ে সকলো কাম নিয়াৰিকৈ কৰিছিল বাবে সকলোৱে তেওঁক ভাল পাইছিল মাৰা দেউতাৰে তোমাক ভাল পাবলৈ তুমি কি কৰা তুমি কি কৰা এইটো তুমি নিজে ভাবি পেলাই লিখিবা মা দেউতাই ভাল পাবৰ কাৰণে তুমি কি কৰা অহল্যাবাইৰ কোনবোৰ গুণ তোমাৰ ভাল লাগিছে লিখা পাঠটো পঢ়ি পেলাই অহল্যাবাইৰ কোনবোৰ গুণ ভাল লাগিছে তেওঁ প্ৰথমতে দিয়া আছিলে এইকেইটা গুণ লিখিব পাৰা সকলো কাম নিয়াৰিকৈ কৰিছিলে তাৰপিছত তেওঁ প্ৰজাসকলৰ প্ৰতি দায়িত্ব আছিলে হয়নে আৰু ভালদৰে শাসন কৰিছিলে সেইবোৰ গুণ লিখিব পাৰা তোমাৰ মতে তোমাৰ যোনকেইটা ভাল লাগিছে সেইমতে লিখিবা অহল্যাবাইক লগ পোৱা হ'লে তুমি তেওঁৰ লগত কি কথা পাতিলাহেঁতেন এইটো তোমালোকে নিজে ভাবি লিখিবা অহল্যাবাইৰ বাহিৰে তুমি আৰু কাক লগ পাবলৈ বিচাৰা এইটো লিখিবা তোমালোকৰ সকলোৱে বেলেগ বেলেগ হ'বৰ কাৰণে এইটো মই লিখি দিয়া নাই তোমালোকে নিজৰ মতে লিখিবা হ'ব তাৰপিছত জানো আহা পানিপথৰ তৃতীয় যুদ্ধ এই যুদ্ধ 1761 খ্ৰীষ্টাব্দত সংঘটিত হয় এই যুদ্ধখন আফগান আৰু মাৰাঠাসকলৰ মাজত হৈছিল যুদ্ধত মাৰাঠাসকল পৰাস্ত হৈছিল তাৰপিছত সোমনাথ মন্দিৰ আৰব সাগৰৰ পাৰত গুজৰাটৰ দেওপটনত সোমনাথ মন্দিৰ অৱস্থিত ই এটা শিৱ মন্দিৰ প্ৰতিদিনে ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহে বিদেশী শত্ৰুৱে এই মন্দিৰত 17 বাৰ আক্ৰমণ চলাইছিল ৰাণী অহল্যাবাইয়ে এই মন্দিৰ নতুনকৈ সজাইছিল হোলকাৰ মাৰাঠাসকলৰ এটা ফৈদ তেওঁলোকে ইন্দুৰৰ শাসনকৰ্তা আছিল পৰৱৰ্তী সময়ত তেওঁলোক স্বাধীন ৰাজ্যত পৰিণত হৈছিল কিন্তু 1818 খ্ৰীষ্টাব্দত তেওঁলোকৰ ৰাজ্য ইংৰাজৰ কৰতলীয়া হয় ইংৰাজৰ অধীনলৈ যায় তাৰপিছত তলৰ কোন কেইগৰাকী মহিলাই দেশৰ হকে যুদ্ধত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ নামৰ কাষত থকা চিনটো পূৰোৱা এতিয়া অহল্যাবাইয়ে কৰিছিলে হয়নে তাৰপিছত ঝান্সী ৰাণী লক্ষ্মীবাইয়ে কৰিছিলে আৰু এই জয়মতী আৰু কনকলতাই কৰিছিলে ইংৰাজৰ বিৰুদ্ধে হোৱা আন্দোলনত যোগ দিছিলে
হ'ব তলৰ বাকচটোৰ ভিতৰৰ কথাখিনি পঢ়ি তলৰ দফাটোৰ খালী ঠাইবোৰ পূৰ কৰোঁ আহা। নাম পাৰ্বতী প্ৰসাদ বৰুৱা, পিতৃৰ নাম ৰাধিকা প্ৰসাদ বৰুৱা, মাতৃৰ নাম হিমলা বৰুৱা, জন্ম 1904 খ্ৰীষ্টাব্দ, জন্মস্থান শিৱসাগৰ, ৰচনা কৰা পুথি লখিমী খেল ভঙা খেল, সোণৰ হোলেং, লুইত, ময়াপী, গুণগুণনি, সমিধান, ৰূপ কোঁৱৰৰ কথা, সৰু চানেকি, জোনাকী মেল ইত্যাদি। মৃত্যু 1964 খ্ৰীষ্টাব্দ। এতিয়া এইখিনি আমি লিখিছোঁ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল 1904 খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাত। তেখেতৰ পিতৃৰ নাম আছিল ৰাধিকা প্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম হিমলা বৰুৱা। তেখেতে সোণৰ হোলেং, লুইত, মায়াপী, লখিমী তেওঁলোকে যিকোনো লিখিব পৰা ইত্যাদি পুথি ৰচনা কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। 1964 খ্ৰীষ্টাব্দৰ 7 জুনত তেখেতৰ মৃত্যু হয়। তেখেত গীতিকবি হিচাপে জনাজাত। তাৰপিছত তলত দিয়া তথ্যখিনিৰ পৰা ওপৰত দিয়াৰ দৰে ৰাণী গাইডিন লিউৰ বিষয়ে এটি টোকা লিখা। এইটোৰ নিচিনাকৈ তোমালোকে নিজে এটা টোকা লিখিবা। নাম ৰাণী গাইডিন লিউ, পিতৃৰ নাম লুবুৰাংগাৰ, মাতৃৰ নাম কেথৰন লিউ, জন্ম 26 জানুৱাৰী 1915 খ্ৰীষ্টাব্দ, জন্মস্থান লংগাকৰ, মণিপুৰ, কৰ্ম ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ, মৃত্যু 17 জানুৱাৰী 1993 খ্ৰীষ্টাব্দ। তাৰপিছত এইটো তোমালোকৰ দেউতাৰ বিষয়ে লিখিবা। ফটো লগাই পেলাই এইটো এটা লিখিবা। তাৰপিছত এইটো প্ৰকল্প কৰিবা। এইটো পৰা ইমানলৈকে। ইয়াৰ পিছত আমি এই কবিতাটো পঢ়িম, মৰমৰ আই। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।